নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰা। এই ভিডিঅ'টো 26 জানুৱাৰী হয়। আমি ৰাতিপুৱা আহিছিলোঁ দৌল গোবিন্দ মন্দিৰলৈ। ভিডিঅ' কৰা হোৱা নাই, তাৰ পৰা গৈ আছোঁ এটা বিশেষ কামত। দৌল গোবিন্দ মন্দিৰৰ পৰা বাহিৰে আহিলোঁ গুৱাহাটীৰ পৰা 70-80 কিলোমিটাৰ দূৰত এখন ভিতৰুৱা ঠাইলৈকে, আৰু আহি পাই গ'লোঁ দাদাহঁতৰ ঘৰ। এখেত হৈছে আলাউদ্দিন দাদা। তেওঁলোকৰ লগত আমাৰ চিনাকি বহু বছৰ পুৰণি। এয়া আহি দেখিছোঁ তেওঁলোকৰ একে চাপৰতে লাগি আছে কঁঠাল। আমি আহিম বুলি তেওঁলোকে বৰ অপেক্ষাৰে ৰৈ আছিলে, আৰু আমাৰ কাৰণে চাহৰ ঢেৰ আয়োজন কৰিছিলে, যদিও সকলোখিনি ভিডিঅ' কৰা নহ'ল। চাহ খাই পেলাই এয়া ওলালোঁ আমি পথাৰলৈকে, আপোন মাটিৰ কেঁচা গোন্ধ বিচাৰি পেলাই। এই মাটিবোৰ আমাৰ ঘৰৰ পৰা আচলতে বহুত বেছি দূৰত হয়, আৰু মোৰ ককাৰ দিনৰে মাটি হয়। পাম ধৰি পেলাই ইয়াত খেতি কৰা হৈছিল, আৰু এই মাটিবোৰ চোৱা চিতা কৰি আহিছিলে ইমান দিনে আলাউদ্দিন দাদাহঁতে। সৌৱা দেখিছেনে? আচলতে আজি আলাউদ্দিন দাদাৰ অনুৰোধ ক্ৰমে আমি ইয়ালৈকে আহি মাটিবোৰৰ সীমা নিৰ্ধাৰণ কৰি পেলাই পোষ্ট কিছুমান পুতি দিওঁ, আৰু সকলোখিনি ব্যৱস্থা আলাউদ্দিন দাদা আৰু মীৰ দাদাহঁতেই কৰিছিলে। যিহেতুকে দেউতা বা আলাউদ্দিন দাদাহঁতৰ এটা বয়স বাঢ়ি আহিছে, সেয়ে আমি আমাৰ মাটি ভেটিবোৰ জনাটো খুবেই দৰকাৰী বুলি দেউতা আৰু আলাউদ্দিন দাদাই প্ৰায়ে কথা পাতি থাকে। সেইবাবে আমি ইয়ালৈ আহিছোঁ, আৰু এয়া আলাউদ্দিন দাদাহঁতৰ গছৰ অমিতা আমাক পাৰি পেলাই সকলোকে খাবলৈ দিলে। ককা আৰু আইতাহঁতৰ দিনৰে পৰা থকা আলাউদ্দিন দাদাহঁতৰ লগত এই সম্পৰ্কবোৰ এতিয়াও নিস্বাৰ্থ মৰমবোৰ দেখি সঁচাই বহুত বেছি ভাল লাগি গ'ল। আহিবৰ সময়ত ভোট জলকীয়াৰ পুলি, অমিতাৰ পুলি, জিকাৰ পুলি, নাৰিকল, দৈ, ভাতৰ চাউল, বৰা চাউল, অমিতা, কিমান যে মৰমৰ টোপোলা দি পঠায়। মৰম আৰু ভাল পোৱাবোৰ এনেকৈ থাকক। আজিলৈ আহোঁ, বাই বাই।